মন্দিৰ বা নামঘৰ যিকোনো পবিত্ৰ স্থানত টিলিঙা কিয় লগোৱা থাকে বা ঘণ্টা কিয় লগোৱা থাকে আৰু সেই ঘণ্টা সেই টিলিঙা আমি কোনোবা মন্দিৰ বা নামঘৰত গ'লে আমি কিয় বজাওঁ তাৰ বিষয়ে আজি জানিবলৈ গৈ আছো। তো ভিডিঅ' চাই থাকক। আগতে যেতিয়া সৰু হৈ আছিলো মন্দিৰ বা কিবা নামঘৰত গ'লে সাধাৰণতে টিলিঙাবিলাক মানে অলপ ওপৰত আঁৰি থয়। সৰু হৈ আছিলো তেতিয়া ঢুকি নাপাওঁগে, তো দেউতাক আকৌ দাঙি পিনে টিলিঙাটো বজালেহে যেন মনটোৱে শান্তি লাভ কৰে, সান্তনা লবে। তো আপোনালোকৰ এনেকুৱা সৰুতে হৈছিলে যদি জনাবচোন। তো বলক টিলিঙা কিয় লগোৱা থাকে, কিয় বজাওঁ আমি তাৰ বিষয়ে অবিয়াস আমি জানি থওঁ। ঘণ্টা বা টিলিঙা বজোৱাৰ মূল কাৰণবিলাক হৈছে, বৈজ্ঞানিকভাৱে যদি আমি চাবলৈ যাওঁ, ঘণ্টা বা টিলিঙাৰ পৰা যি শব্দ নিৰ্গত হয় বা যি শব্দ ওলায়, সেই শব্দৰ কম্পনবোৰে বেক্টেৰিয়া আৰু ভাইৰাছ ধ্বংস কৰি পৰিৱেশ বিশুদ্ধ কৰিব পাৰে। পুৰণি সময়ত মানুহে ঘণ্টাৰ জৰিয়তে সময়ো গণনা কৰিছিলে আৰু লগতে আৰতি পৰিবাহীৰ পূৰ্বে ঘণ্টা বজোৱা হয় যাতে ঋণাত্মক বা দুষ্ট শক্তিৰ উপস্থিতি আঁতৰাব পাৰে। ঘণ্টাৰ পৰা অহা শব্দই আমাৰ বাওঁ আৰু সু মগজুক একত্ৰিত কৰিব পাৰে। ইয়াৰ সমন্বয়ে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু সংকেতৰ সময়ত আমাক সজাগ কৰি ৰাখে। ঘণ্টাৰ শব্দই আমাৰ মনটোক শান্ত কৰিব পাৰে, লগতে আত্মবিশ্বাস, দয়া, শক্তি, সাহস, ভক্তি আৰু সহানুভূতি আদি ভাল গুণ প্ৰদান কৰিব পাৰে। এইবিলাক কাৰণৰ বাবে নামঘৰ, মন্দিৰ নিচিনা পবিত্ৰ স্থানত টিলিঙা বা ঘণ্টা ওলমাই ৰখোৱা থাকে।